অখিল গগৈ কিমান নবালিকাক ধৰ্ষণ কৰিলে সেই কথাটো মই আজিৰ দিনত ক'ব পাৰোঁ। অখিল গগৈ তেনেকুৱা বহু কাহিনী আছে, মই ক'বই নালাগে। তেওঁক জেলৰ পৰা উলিয়াই অনাৰ কাৰণেহে ভোট দিছিলে। তৰুণ গগৈ ডাঙৰীয়াক ব্ৰহ্মপুত্ৰক দলিয়াই দিম বুলি কৈছিলে। বিভিন্ন ধৰণে তেওঁ অবৈধ সম্পত্তি আছে বুলি বিভিন্ন ধৰণে তেওঁ চিঞৰ বাখৰ লগাইছিলে। আৰু সেইবিলাক মানুহৰ লগতে লগ খাই এতিয়া অখিল গগৈ নিৰ্বাচনী দেওনা পাৰ হ'ব বিচাৰিছে। এই এলিগেশ্যনখিনি মোৰ ওপৰত, ইয়াৰ আগতে আপোনালোকে কেতিয়াবা শুনা পাইছিলেনে? এইটো অকল অখিল গগৈ নিৰ্বাচনৰ দেওনা পাৰ হ'বলৈকে এইবিলাক বনাই আছে। ময়ো তেওঁলোকৰ ওচৰলৈকে যাম, যিকেইজনে এলিগেশ্যন আনিছে। মই কেতিয়া ক'ত কি তেওঁলোকক কৰিছিলোঁ, তেওঁলোকৰ ঘৰলৈ কেতিয়া গৈছিলোঁ। যি অখিল গগৈ ডাঙৰীয়াই যোৱা দিনবিলাকত কংগ্ৰেছক খুব বেয়া ধৰণে গালি গালাজ কৰি থকা হৰকা কৰি আছিলে। আজি গৌৰৱ গগৈ লগ হৈ পিনে তেওঁ আগবাঢ়িছে। যিজন অখিল গগৈ এটা দিনত আমাৰ গৌৰৱ গগৈ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক ব্ৰহ্মপুত্ৰক দলিয়াই দিম বুলি কৈছিলে। বিভিন্ন ধৰণে তেওঁ অবৈধ সম্পত্তি আছে বুলি বিভিন্ন ধৰণে তেওঁ চিঞৰ বাখৰ লগাইছিলে। আৰু সেইবিলাক মানুহৰ লগতে লগ খাই এতিয়া অখিল গগৈ নিৰ্বাচনী দেওনা পাৰ হ'ব বিচাৰিছে। মই জানো যে কংগ্ৰেছে নিশ্চয় এইখিনি কথা মনত আছে, মনত ৰাখিব আৰু এইবাৰ নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াক তাৰ প্ৰত্যুত্তৰ দিব। অখিল গগৈ আচলতে ইয়াত নিৰ্বাচন খেলিবলৈ তেওঁ কোনো কামেই কৰা নাই। অখিল গগৈ যোৱা 5 বছৰ বিধায়ক হৈ থাকিলে, শিৱসাগৰৰ কাৰণেতো একো নকৰিলে। আপোনালোকৰে আমাৰ সাংবাদিকসকলে সুধিছিলে যে তুমি যোৱা 5 বছৰ কি কৰিলে। কিন্তু তেওঁতো উত্তৰত এটা কথাই কৈছিলে, তেওঁ নিজৰ মুখে কৈছিলে যে মইতো শিৱসাগৰত কাম কৰিবলৈ মই ইলেকশ্যন খেলা নাছিলোঁ বা ৰাইজে মোক ভোট দিয়া নাছিলে। তেওঁক জেলৰ পৰা উলিয়াই অনাৰ কাৰণেহে ভোট দিছিলে। যিদিনাই জেলৰ পৰা ওলাই আহিছে সেইদিনাখনেই তাৰ কাম শেষ বুলি কৈছে। আৰু এতিয়াও অখিল গগৈ নিৰ্বাচনী সভাবিলাকত তেওঁ ভৱিষ্যতে কি কৰিব এইটোতো ৰাইজক কোৱা নাই, কাৰণ তেওঁলোকৰ চৰকাৰ নাহেই। এজন নিৰ্দলীয় বিধায়কে তেওঁ ইচ্ছা কৰিলেওতো একো কৰিব নোৱাৰে। আপোনালোকেও জানে চৰকাৰ আমাৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতেই পুনৰ অসমত চৰকাৰ হ'ব। গতিকে আকাশত চাং পাতি থাকিতো একো লাভ নাই। এইবিলাক কথা আমাৰ অসমৰ ৰাইজে খুব ভালদৰে জানে বা শিৱসাগৰ সমষ্টিও ৰাইজে কথাখিনি ভালকৈ বুজি পাইছে। আৰু ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ ৰাইজে এটাই সংকল্প লৈছে যে আমাক উন্নয়ন লাগে, আমাৰ সমস্যাবিলাক সমাধান হ'ব লাগে। এইবিলাক মনে সজা কথা শিৱসাগৰৰ মানুহে ভালকৈ চিনি পায়, জানে। ইয়াতো কোনোবাই তেনেকুৱা কথা কৈছে, কিবা পূৰ্ণমাঝি কোন মইতো নাজানো। ইয়াত তেনেকুৱা কোনোবা মাষ্টৰ ওলাইছে, কি মাষ্টৰ, কোনে কি কৰিছিলে। এনেই মনে সাজি কাৰোবাক কিবা এটা কাৰোবাক টকা দি পিনে কৰাই দিলেই এইটোতো এনেকুৱা কাম কৰা হ'লে হয়তো মই ন্যায়ালয়ৰ দ্বাৰা মই দ্বাৰস্থ হ'লোহেঁতেন। তেনেকুৱা ধৰণে কিবা মোৰ ওপৰত তেওঁলোকে কিবা কেছ দিছিলে নেকি? হ'ব তেনেকুৱা ধৰণৰ কিবা গোচৰ তৰিছিলে নেকি? তো আজি মিছাকে সাজি পিনে কিছুমান সাধু কথা কৈ থাকিলে ৰাইজে বিশ্বাস নকৰে নহয়। কোনোবাই কিবা কৰিলে, কোনোবাই উঠাই নিলে, কিবা ভুল কৰিছে, ভুল কৰাৰ কাৰণে কোনোবাই লৈ গৈছে। প্ৰতিটো কথা কুশল দুৱৰীক বদনাম দিব এইটোতো হ'ব নোৱাৰে। আপোনালোকতো আছে, আজিলৈকে শুনিছিলে জানো এইবিলাক কথা? ইয়াত যিবিলাক এলিগেশ্যন আহিছে এই এলিগেশ্যনখিনি মোৰ ওপৰত, ইয়াৰ আগতে আপোনালোকে কেতিয়াবা শুনা পাইছিলেনে? এইটো অকল অখিল গগৈ নিৰ্বাচনৰ দেওনা পাৰ হ'বলৈকে এইবিলাক বনাই আছে। নিশ্চয় ময়ো তেওঁলোকৰ ওচৰলৈকে যাম, যিকেইজনে এলিগেশ্যন আনিছে। মই কেতিয়া ক'ত কি তেওঁলোকক কৰিছিলোঁ, তেওঁলোকৰ ঘৰলৈ কেতিয়া গৈছিলোঁ। অখিল গগৈ ইমান বোকাত মিছা কথা কৈ আছে যে তেওঁ দদায়েকৰ ঘৰ গাহৰি মাৰি মই খাই থৈ আহিলোঁ বুলি। আৰে তাৰ দদায়েকৰ ঘৰ অখিল গগৈৰ ঘৰে চিনি নাপাওঁ মই, কোন তাৰ দদায়েক। তেওঁ হাতত যদি তথ্য আছে তেওঁ দিয়কচোন, কেতিয়া কি কৰিছিল। এইবিলাকতো তথ্য থাকিব লাগিব ন। বিনা তথ্যত ক'ৰবাত এখন কোনোবা এজনক পইচা কেইটামান দি ময়ো কোৱাই দিব পাৰোঁ। আজি অখিল গগৈ কিমান নবালিকাক ধৰ্ষণ কৰিলে
সেই কথাটো মই আজিৰ দিনত ক'ব পাৰোঁ। মই কিন্তু ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিব বিচৰা নাই। আমি ৰাইজৰ কাম কৰিবলৈ ওলাইছোঁ, কি কৰিব বিচাৰিছোঁ, কেনেকৈ আগবাঢ়িব বিচাৰিছোঁ, আমাৰ সমষ্টিটোক কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছোঁ, আমি সেইখিনি কথা চৰ্চা কৰিছোঁ। অখিল গগৈ তেনেকুৱা বহু কাহিনী আছে, মই ক'বই নালাগে। আজি ছ'চিয়েল মিডিয়াত, আপোনালোকৰ মিডিয়াত এইবিলাক কথা সদায় ওলাই আছে। গোলাঘাটত কি ঘটনা হৈছিলে, ৰাঙলীত কি হৈছিলে, কালিও এটা ল'ৰাই চিঞৰি আছে, তেওঁলোকৰ নিজৰে ল'ৰা। কিমান তেওঁ বেলেগক চিণ্ডিকেট কৰা বুলি কয়, তেওঁলোকৰ মানুহেচোন কালি তেওঁ গোটেই চৰিত্ৰটো উদঙাই দিছে। গতিকে মই কি ক'ম, তেওঁ যে গোটেইবিলাক মিছাৰ ওপৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, এই নিৰ্বাচনী দেওনাখন পাৰ হ'ব বিচাৰিছে। আৰে নিৰ্বাচন খেলিছে, ৰাইজক কওক কি কৰিব আৰু কি কৰিলে।